নমস্কাৰ আজি 26 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ গছপুলি ৰোৱা মহিলালৈ আহিলনে ফোন এইকেইটা কাম নকৰিলে নাপাব চৰকাৰৰ 10,000 কোটি টকা এইকেইটা ভুল কৰিলে বঞ্চিত হ'ব ধন লাভৰ পৰা জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ ফোন অন কৰি থক যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ অন্তিম মুহূৰ্তত আপুনি কিদৰে PMAY ঘৰৰ বাবে কৰিব জিঅ' টেগিং আৰু মাত্ৰ কিছু সময়ৰ পিছতে অন্ত পৰিব সময় যদিহে কৰা নাই এতিয়াই চাই লওক আবেদন প্ৰক্ৰিয়া আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো জিঅ' টেগিং কৰাৰ বাবে খাজু কৰি লওক 4 বিধ নথি আপুনি PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি অন্তিম দিন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ শীঘ্ৰেই বনাই লওক ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম বজাৰতকৈ 25 টকা কম দামত দাইল বজাৰতকৈ 25 টকা কম দামত চেনি 10 টকা কম দামত লাভ কৰিব নিমখ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম 25 টকা কম দাম লাভ কৰিব চেনি ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল 10 কম দামত লাভ কৰিব নিমখ বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল চেনি আৰু নিমখ যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন চৰকাৰে খাজু কৰিছে তালিকা এই মাহতে কৰি লওক এইকেইটা কাম কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন এই মাহতে কৰি লওক এইকেইটা কাম যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন আজিয়েই PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নং কিস্তি অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা চৰকাৰে ধন বিতৰণৰ বাবে খাজু কৰিছে তালিকা দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ মাটিত মিলি যাব পাকিস্তান ভাৰতক লাগে প্ৰতিশোধ একগোট শাসক বিৰোধী ভাৰতক লাগে প্ৰতিশোধ বিশ্ববাসীয়ে দেখিব পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যুত্তৰ সৰ্ববৃহৎ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে পাকিস্তানৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে সৰ্বদলীয় বৈঠকত আহ্বান ওৱেচিৰ মোদী চৰকাৰে যি একচনেই ল'ব তাত সমৰ্থন কৰিব ৰাহুল গান্ধীৰ সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাকিস্তানৰ বিৰুদ্ধে সৰ্বদলীয় বৈঠকত 7টা বৃহৎ সিদ্ধান্ত প্ৰতিশোধৰ অগণি গোটেই দেশত জ্বলিছে মাটিত মিলি যাব পাকিস্তান ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ DA হাইক DA 2% বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কিমানকৈ বৃদ্ধি পাব দৰমহা প্ৰতি মাহত অতিৰিক্ত কিমান টকা লাভ কৰিব কৰ্মচাৰীয়ে 7 পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 2% মৰগীয় বোনাছ বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে এই বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 53%ৰ পৰা 55% হ'বগৈ যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৃদ্ধি পাব দৰমহা 2025 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়েজ গেট 2% DA হাইক এই বৃদ্ধিয়ে 2024 চনৰ জুলাই মাহত অন্তিম বাৰৰ
বাবে মৰগীয় বোনাছ বৃদ্ধি কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ চৰকাৰী কৰ্মচাৰীসকলক DA প্ৰদান কৰা হয় আনহাতে পেঞ্চনাৰসকলৰ বাবে DR প্ৰদান কৰা হয় প্ৰতিবেদন অনুসৰি যদি DA 4% পইণ্টৰ ওপৰত বৃদ্ধি কৰা হয় ই 38%লৈ বৃদ্ধি হ'ব জানুৱাৰীত সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে DA আগৰ 31%ৰ পৰা 34%লৈ বৃদ্ধি কৰা হৈছিল চৰকাৰী কৰ্মচাৰীৰ দৰমহা কিমান বাঢ়িব পাৰে কেতিয়া আৰু কিমান বৃদ্ধি হ'ব পাৰে